আমাৰ এয়াৰ কোৱালিটি কিমান বেয়া চব পলাই গলি নেকি সবে কোটি আছে বিয়া হৈ গ'ল বিয়া হৈ তুমি হাত দেখা জুৰি এখেতৰ নামো জুৰি মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'ৰ আৰম্ভণিটো দেখি গম পাইছে যে আমাৰ ঘৰৰ বিয়াৰ কিছুমান মুহূৰ্ত দেখুৱালোঁ আপোনালোকক জুপিৰ মেহেন্দি হৈ গ'ল ইয়াৰ আগতে মই ধনিয়া আৰু মাছ দিয়া এই ৰেচিপিটো শ্বুট কৰি থৈছিলোঁ তাকো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ ধনিয়াৰ লগত আদা নহৰু কেঁচা জলকীয়া আৰু কেইটামান কণবিলাহী দিছোঁ এইকেইটাই আছিলে কণবিলাহী আচলতে ঘৰৰ ধনিয়াও ঘৰৰ দেই সকলোবিলাক মিক্সিত বাটি ল'লোঁ আৰু মাছ কিপিচ মই আগতেই ধোৱা দেখুৱাইছিলোঁ আপোনালোকক নিমখ হালধি সানি আধা ভজা কৰি ল'ম এই কেৰাহীখনত কম তেল দিলেও হয় আচলতে মই অকণমান ইলুটি শিলুটি কৰি লৰাই লৈছোঁ আৰু তেলখিনি এনেকৈ ঘূৰাই দিলে ছাইডত লাগি নধৰে মাছকেইডোখৰ সেইকাৰণে ঘূৰাই দিলোঁ আৰু এয়া মাছ আধা ভজাকৈ মই কাঢ়ি ৰাখিলোঁ এতিয়া তেজপাত এখিলাহে দিছোঁ পাঁচফোৰণ দিব পাৰে আপোনালোকে ইয়াত বা বেলেগে পিঁয়াজো দিব পাৰে কিন্তু মই দিয়া নাই আৰু পেষ্টটো দি পেলাই লৰাই পেলাই অকণমান ভাজি ল'ম হালধি দিছোঁ জোখমতে নিমখ দিছোঁ মোৰ মাতটো অকণমান ভাগি আছে এইকেইদিন ঠাণ্ডা পৰিছে যে যথেষ্ট ঠাণ্ডা পৰিছে দেই ৰাতিলৈ মই চুৱেটাৰে পিন্ধি লৈছোঁ আৰু আলু এটা সিজাই থৈছিলোঁ সেয়াও মই অকণমান ভাঙি দিম আলু কমকৈ দিলেও হয় আচলতে এটা বা দুটা দিলেও হয় মই অকণমান সৰহকৈ সিজাইছিলোঁ কাৰণে দি দিলোঁ আঞ্জাত দিবলৈ গৰম পানী কৰি থৈছোঁ এইখিনি অলপ ভাজি ল'লোঁ এতিয়া গৰম পানী দি দিলোঁ উতলাৰ পিছত মাছ দিলে আঞ্জা হৈ যাব ইয়াত গুড়ি মছলা হিচাপে আপোনালোকে মন পচন্দ মছলা দিব পাৰে মই মছলা ব্যৱহাৰ কৰা নাই আপোনালোকে ইচ্ছা কৰিলে জালুকৰ গুড়ি ধনিয়া জিৰা এয়া দিব পাৰে আৰু অকণমান উতলাবলৈ দিছোঁ মই উতলিলত মাছৰ আঞ্জা হৈ গ'ল বিশেষ ভাজি চাজি নবনাওঁ আৰু বন্ধাকবিৰ কোমল অংশৰে মই বেচন লেটিয়াই বৰ বনাইছিলোঁ মাছৰ আঞ্জাৰ লগত আৰু এয়া মূলা ওলকবি দিয়া ৰহৰ দাইল আৰু বন্ধাকবিৰ বৰ আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব মনটো মানে উগুল থুগুলো লাগি আছে ভালো লাগি আছে বেয়াও লাগি আছে ভাল এটা কাৰণে লাগিছে অনন্যা দীক্ষিতা আটলান্টা মানে পালকি জুপি পংখী তিনিওজনী সৰুৰে পৰা একেখন ঘৰতে জন্ম হোৱা একেলগে 1.5 বছৰ 2 বছৰলৈকে একেলগে ডাঙৰ হোৱা পিছতহে আমি বেলেগে বেলেগে ঘৰ লৈছোঁ এজনী মাকৰ নিচিনাই লাগে তিনিওজনীৰ মাজত আমাৰ কোনো ভেদাভেদ নাই এতিয়াও আপোনালোকে ভিডিঅ'বিলাকত গম পায় খালি দীক্ষিতা মানে জুপি কমকৈ ওলায় কাৰণ তাই গুৱাহাটীত থাকে বেছিভাগে তাৰে এজনী এতিয়া যাবগৈ বিয়া দি উলিয়াই দিব লাগিব সেইকাৰণে দুখ আৰু ফূৰ্তিও লাগিছে আৰু আজি কালি মেহেন্দি হৈ গ'ল আপোনালোকে জানে যে অন্তৰীক্ষৰ আৰু আটলান্টা দুইটাৰে মোৰো আছে মোৰ কম মোৰ ঠিক হৈ গ'ল আটলান্টাৰ অন্তৰীক্ষৰ বিৰাট ডাষ্ট এলাৰ্জি হয় বিছনাৰ পৰা শুই উঠিয়ে ইমানেই হাঁচিয়াই নহয় অন্তৰীক্ষে হাঁচিয়াই গোটেই দিনটো মানে একদম কিবা লেবেজাৰ নিচিনা হৈ যায় ট্ৰিটমেণ্ট কৰিছিলে ভাল হয় আকৌ হয় এনেকুৱা নিচিনা হৈ আছে আৰু আমাৰ ষ্টাফৰে এগৰাকীয়ে আয়ুৰ্বেদিক বড়ি দিয়ে মাকে বনায় জড়িবুটি দি পেলাই কিবা কিবি মানে বন দৰৱ দি পেলাই বড়ি বনায় সেই বড়িও দিছোঁ খুৱাইছোঁ অলপ ভাল পাইছে কিন্তু আকৌ হয় এনেকুৱা নিচিনা হৈ আছে এনেও আমাৰ অসমত এয়াৰ কোৱালিটিটো বহুতেই বেয়া আৰু গোটেই ধুৱলি কলি হৈ থাকে আৰু ঘৰবিলাকতো ধূলি চাবই নোৱাৰি মানে এয়াৰ কোৱালিটি খুবেই বেয়া সেইকাৰণে মই এলাৰ্জিটোৰ কাৰণে মই ভাবিলোঁ এটা এয়াৰ পিউৰিফায়াৰকে লওঁ কাৰণ হয় বস্তুটো ওৱান টাইম ইনভেষ্টমেণ্ট কিন্তু এনেকে কষ্ট ভুগি থাকিব নালাগে এটা এয়াৰ পিউৰিফায়াৰ সঁচাকৈ বহুত দাম পৰে কিন্তু এটা বাজেটত যদি আপোনালোকে লওঁ বুলি ভাবে বেষ্ট অপশ্যন আগাৰৰ এয়াৰ পিউৰিফায়াৰ এইটো হৈছে আগাৰৰ ইম্পেৰিয়েল এয়াৰ পিউৰিফায়াৰ যিটো নেকি আপোনালোকে 400 স্কোৱাৰ ফিট ৰুমলৈকে ব্যৱহাৰ কৰিব পাৰে আৰু এইটো 7 ষ্টেপছ পিউৰিফিকেশ্যন ছিষ্টেমৰ সৈতে আহে ভিডিঅ'টো শেষলৈকে চালে গম পাই যাব মই ফ্ৰণ্টৰ পেনেলটো খুলি ল'লোঁ আৰু ইয়াত 3খন ফিল্টাৰ আহে প্ৰথমখন হৈছে প্ৰি ফিল্টাৰ আটাইকেইখন ফিল্টাৰে কভাৰ হৈ থাকে পলিথিনেৰে আমি কভাৰকেইটা খুলি ল'ব লাগিব নেক্সটখন হৈছে কোল্ড কেটলাইজ ফিল্টাৰ এইখন হৈছে ফৰ্মেলডিহাইড ৰিমুভিং এণ্ড এণ্টিবেক্টেৰিয়েল ফিল্টাৰ আৰু এইখন ইউজ কৰিব সময়ত এটা কথা মনত ৰাখিব লাগে বেছিকৈ প্ৰেছাৰ দিব নালাগে বা খুব সাৱধানে ইউজ কৰিব লাগে একেবাৰে শেষৰখন হৈছে গ্ৰীণ টু হেপা ফিল্টাৰ H14 এইটো বেষ্ট ইন ক্লাছ হেপা ফিল্টাৰ যিয়ে নেকি আমাৰ বায়ুমণ্ডলত থকা একেবাৰে সূক্ষ্ম পাৰ্টিকলছবিলাক
PM0.1 স্মল পলিউটেন্টছ এণ্ড ডাষ্ট পাৰ্টিকলছবিলাক ট্ৰেপ কৰে আৰু ৰুমৰ ভিতৰৰ এনভাইৰনমেণ্টটো ক্লিন এণ্ড হেল্ডি কৰি ৰাখে। আৰু এইখন হৈছে হাইলি এফিচিয়েণ্ট HEPA ফিল্টাৰ, যিখন নেকি আজিলৈকে কোনো এয়াৰ পিউৰিফায়াৰতে দিয়া হোৱা নাই, অকল আগাৰুৰ ইম্পেৰিয়েল এয়াৰ পিউৰিফায়াৰতহে দিয়া হৈছে। যেনেকৈ খুলিছিলোঁ তিনিওখন ফিল্টাৰ মই তেনেকৈ অৰ্ডাৰ মতে লগাই দিলোঁ। লাষ্টৰখনত দুটা ওপৰত হোল আছে, চাই লৈ পেলাই লগাই দিব লাগে। ফ্ৰণ্ট পেনেলখনো লগাই দিলোঁ। এতিয়া কৰ্ডডাল মই ছুইচ বৰ্ডত দি পেলাই অন কৰিলোঁ। এতিয়া আমি স্ক্ৰীনখনলৈ আহোঁ। এইটো হৈছে পাৱাৰ অন অফ বাটন। পাৱাৰটো অন কৰাৰ লগে লগে এয়াৰটো এনালাইচিছ হৈ আছে। অলপ দেৰি এনালাইচিছ হোৱাৰ পিছত মোৰ ৰুমত কিন্তু ৰেড জ্বলিছে, কাৰণ মোৰ ৰুমৰ এয়াৰ কোৱালিটি একেবাৰে বেয়া হৈ আছে। কেলৈ বেয়া হৈ আছে মই দেখুৱাওঁ ৰ'ব। এয়া চাওক, গোটেই ঘৰ ডাষ্টেৰে ভৰি আছে, কাৰণ মই ঘৰত ৰং কৰাইছোঁ। চিজ পেপাৰ মৰা হৈছে যে, আৰু মই গোটেই ঘৰটোতে হোৱাইট ৰং কৰাইছোঁ, পিছত দেখাম বাৰু। ছুইচ দিয়াৰ লগে লগে 500 দেখাইছে চাওক, আৰু ৰেড লাইট জ্বলিছে, তাৰমানে এয়াৰ কোৱালিটি খুবেই বেয়া। লাহে লাহে ইনক্ৰিজ হ'ব। এইটো হৈছে UV চেনিটাইজ, যিমানখিনি ৰুমত বেক্টেৰিয়া থাকে বা জাৰ্মছ থাকে সেইখিনি আঁতৰাই। এইটো হৈছে অটো মোড। স্পীড কণ্ট্ৰল আপোনালোকে এনেকৈ মেনুৱেলিও কৰিব পাৰে, স্পীডটো বঢ়াব পাৰে, কমাব পাৰে। ৰাতি শোৱাৰ সময়ত স্লিপ মোডত ৰাখিব পাৰে, কোনো ডিষ্টাৰ্ব নাপাবৰ কাৰণে। টাইমটো ছেট কৰি ল'ব পাৰে। টাইম ছেট কৰিবলৈ আপোনালোকে 3 ছেকেণ্ড প্ৰেছ কৰি ল'ব লাগে। 12 ঘণ্টালৈকে টাইমটো ছেট কৰি থ'ব পাৰে আপোনালোকে। এইটো হৈছে আয়নাইজাৰ মোড। এই আয়নাইজাৰ মোডটোৱে নিগেটিভ আয়নছ প্ৰডিউচ কৰি পেলাই এয়াৰত ৰিলিজ কৰি দিয়ে, আৰু এই আয়নখিনিয়ে পজিটিভলি চাৰ্জ পাৰ্টিকলছবিলাক যেনে ডাষ্ট, বেক্টেৰিয়া, পলেন, স্মক এণ্ড আদাৰ এলাৰ্জেন্স। আৰু মন কৰক, এয়াৰ কোৱালিটি ভাল হৈ হৈ গৈ আছে। 150 তললৈ আহিলে এতিয়া চাওক ফেয়াৰ এয়াৰ কোৱালিটি। অৰেঞ্জ লাইট জ্বলিছে, অৰেঞ্জ ইণ্ডিকেটৰটোৱে ফেয়াৰ এয়াৰ কোৱালিটি বুজায়। এতিয়া গ্ৰীণ লাইট জ্বলিলে চাওক, 50 দেখাই আছে, আৰু গ্ৰীণ লাইটে এইটো বুজায় যে আমাৰ ৰুমৰ এয়াৰ কোৱালিটি এতিয়া একদম ভাল, মানে এয়াৰ পিউৰিফায়াৰটোৱে ভাল কৰি দিলে। কেনেকৈ ক্লিন কৰিব লাগে তাকো দেখুৱাই দিছোঁ। মই আটলাণ্টাকে ক্লিন কৰিবলৈ কৈছোঁ। ফিল্টাৰখিনি 3খন ফিল্টাৰ মই যেনেকৈ দেখুৱাইছিলোঁ খুলি ল'ব। এডাল ব্ৰাছৰ সহায়ত, পেইণ্ট ব্ৰাছ মই লৈছোঁ। এনেকুৱা এটা ব্ৰাছ আচলতে কিনিবলৈ পায়েই। আৰু ছেকেণ্ড, এই ফিল্টাৰখনত আপোনালোকে কেতিয়াও পানী নলগাব আৰু প্ৰেছ নকৰিব। একদম সাৱধানে ব্ৰাছৰ দ্বাৰা চাফা কৰি দিব। আৰু মই এখন এখনকৈ লগাই গ'লোঁ। এইখন প্ৰি ফিল্টাৰ, এইখন পানী দি ধুব পাৰে, কিন্তু একেবাৰে শুকোৱাৰ পিছতহে আপোনালোকে ফিল্টাৰটো লগাব পাৰিব। চাফা কৰি 3খন ফিল্টাৰ এনেকৈ লগাই দিলোঁ। আপোনালোকে যদি ভাবে এনেকুৱা এটা এয়াৰ পিউৰিফায়াৰ কিনো বুলি, মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম, চেক কৰিব পাৰিব। যোৱাকালি মেহেন্দিলে বুলি শাৰী এখন পিন্ধি গৈছিলোঁ। অৰ্গেঞ্জা শাৰী হয়, এইখন এমেজনৰ পৰা অৰ্ডাৰ দিছিলোঁ। আমি সকলোৱে শাৰী পিন্ধিম বুলিয়ে কথা পাতি লৈছিলোঁ, যিহেতু বিয়াত আমি মেখেলা চাদৰ পিন্ধিমেই। আৰু আটলাণ্টাই আৰু মই, বাইদেউ, সেইবিলাক সকলো আহিলোঁ। জানকীত হৈছিলে মেহেন্দি, আমাৰ লগত আহিছিলে বাইদেউ। মেহেন্দি ইতিমধ্যে আঁকিবলৈ আৰম্ভ কৰিছেই, বেছি মানুহ অহা নাই এতিয়াও। আৰু আমাৰ ঘৰৰ আচলতে পৰিয়ালৰ সকলকহে মাতিছিলে। দেখাই লো আমাৰ পিকু মামী আইতা বৰ্তা। আৰু এইফালে চা, আপোনালোকৰ মষ্ট ডিমাণ্ডেড ছোৱালী পলাই গ'ল। তই পলাই গলি নেকি চবে সুধি আছে। বিয়া হৈ গ'লে নাই ইয়াতে নাথাকে তাই, এতিয়া আহিছে বিয়াৰ কাৰণে দেখাই দিছো আপোনালোকক। কইনাৰ এটা ফালে আঁকি হৈ গ'ল, শুকাই মানে এনেইহে ৰখি থাকিব লাগিব, সেইকাৰণে ময়ো আঁকি লৈছোঁ। এয়া মোৰ এখন হাত হৈ গ'ল, মানে এফাল হৈছে আৰু ইফাল আছেই। মোৰ লগতে এয়া বৌৰ বেষ্ট ফ্ৰেণ্ড জুৰি সোণোৱাল বাইদেউ বহি আছে। মিকন মানে মমিতা, এওঁৰ মোমায়েকৰ ছোৱালী। আৰু ষ্টেট বেংকত যিসকল যায়, SBI মেইন ব্ৰাঞ্চত চাগে দেখিছে। অৱশেষত জুপিৰো হৈ গ'ল, একেবাৰে চিম্পলকৈ আঁকিছে তাই, দেখিছেনে? মাজতে আমাৰ চানীও আহিলে। চানী মানে দৰা, বৰযাত্ৰী আহি যোৰহাটত আছেহি। কালি আহিলে তেওঁলোক, কাইলৈ জোৰোণ বিয়া একেদিনাই। আৰু আমাৰ এয়া বিভান মাইনা। মোৰ লগাই হ'ল, মানে আছে এটা চাইড লগালো, এফালে লগাম, তাৰপিছত দেৰিকে আৰু কোনোবা কোনোবা ঢেৰ ৰখি আছে, চবে লগাই লওক মানে।
সকলোৱে চিনি পাইছেই চাগে ইয়াৰ ৰঙা শাৰী পিন্ধি থকা গৰাকী মোৰ ডাঙৰ জা মানে কইনাৰ মাক আৰু লগত জুৰি মানে নিবিবৰ একদম বান্ধৱী একেটা নাম দে মোৰ নামো জুৰি একেটা নামো জুৰি মোক আগতে আকিলে মোক আগতে তাৰপিছত এতিয়া কইনা মাক চাক চবে নাচিব বহুত ফূৰ্তি কৰিলোঁ খালোঁ বহুত বিশেষ ভিডিঅ' কৰা নহ'লে আৰু কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত সঁচাকৈ বিৰাটেই ফূৰ্তি কৰিলোঁ বিয়াৰ ভিডিঅ' আহি আছে লাহে লাহে দি থাকিম কাৰণ ঘৰৰ বিয়া যিহেতু বহুত ব্যস্ত ভিডিঅ' এডিট কৰিবলৈও সময় পোৱা নাই ভালকৈ আৰু ভিডিঅ' কৰিবলৈও সময় পোৱা নাই ফাক মাৰি মাৰি যেনে তেনে ভিডিঅ' অলপ কৰি ৰাখিছোঁ আপোনালোকলৈ আজি ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰে